হয় পাপৰি চাওক বিষয়টোৱে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু শিৱসাগৰত অনাম অসমীয়া ব্যৱসায়ীৰ দ্বাৰা এগৰাকী অসমীয়া যুৱতী নাবালিকা শাৰীৰিকভাৱে নিগ্ৰহ হৈছিল আৰু তাৰ পিছতেই শিৱসাগৰ জিলাত এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। স্বতঃস্ফূৰ্তভাৱে লোক ওলাই আহিছিল যে অনা অসমীয়া ব্যৱসায়ীৰ দ্বাৰা অসমীয়া যুৱতীক অশালীন ব্যৱহাৰ কৰা, শাৰীৰিকভাৱে নিগ্ৰহ কৰাৰ বিৰুদ্ধে। আৰু ইয়াৰ পিছতেই যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, স্বতঃস্ফূৰ্তভাৱে মানুহ ৰাজপথলৈ ওলাই আহিছিল আৰু অৱশেষত সমগ্ৰ বিষয়টো যেতিয়া শিৱসাগৰৰ যুৱদলত এখন সভাত এই বিষয়টো খাম কাটিছিল যে অনা অসমীয়া ব্যৱসায়ীসকলে আঁঠুলৈ শৰাই সহিতে তেওঁলোকে ক্ষমা ভিক্ষা মাগিছিল। আৰু ইয়াৰ পিছত 10টাকৈ দাবী উত্থাপন হৈছিল। তাৰ ভিতৰত এটা আছিল যে শিৱসাগৰ নগৰত যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বেনাৰত অসমীয়া ভাষাৰ হ'ব লাগিব আৰু সেই দাবী মানি লোৱা হৈছিল। আৰু শেহতীয়াকৈ পৌৰসভাই এই বেনাৰসমূহ যোগানো ধৰিছিল। কিন্তু দেখা গৈছে যে বিষয়টো যেন লাহে লাহে খাম কাটিছে বা বিষয়টোৰ প্ৰতি যেন ব্যৱসায়ীসকলে অনীহা প্ৰকাশ কৰিছে, কাৰণ এতিয়ালৈকে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ নাম ফলক লগা নাই। গতিকে এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা যিজন ব্যক্তিয়ে সেই সময়ত গ্ৰহণ কৰিছিল যে সমগ্ৰ বিষয়টোৰ ওপৰত, আৰু বিশেষকৈ অনা অসমীয়া ব্যৱসায়ীৰ দ্বাৰা এগৰাকী অসমীয়া যুৱতী বা অসমীয়া এগৰাকী নাবালিকা ছোৱালী শাৰীৰিকভাৱে নিগ্ৰহিত হৈছিল আৰু সেইজন ব্যক্তিয়ে এই সমগ্ৰ বিষয়টোত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। বসন্ত গগৈ আছে আটাছুৰ সভাপতি। মই আপোনাৰ ওচৰলৈ আহিছিলোঁ। আপোনালোকে এটা স্বতঃস্ফূৰ্ত আন্দোলন আপোনালোকে গঢ়ি তুলিছিল আৰু এটা বাৰ্তা পঠিয়াইছিল সমগ্ৰ অসমলৈ যে অসমত খিলঞ্জীয়াসকলৰ অধিকাৰ সুৰক্ষিত থাকিব লাগিব, মাটিৰ ক্ষেত্ৰতেই হওক, ভাষাৰ ক্ষেত্ৰতে বা অন্যান্য ক্ষেত্ৰত। গতিকে আপোনালোকে যি যুৱ দলত যিখন সভা অনুষ্ঠিত হৈছিল, যেতিয়া বিষয়টো আপোনালোকে সমাধান সূত্ৰ বিচাৰিছিল আৰু তাত এটা দাবী আপোনালোকে উত্থাপন কৰিছিল যে শিৱসাগৰ নগৰত অসমীয়া ভাষাত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বেনাৰ লাগিব লাগিব। কিন্তু এতিয়া দেখা গৈছে যে পৌৰসভাই তেওঁলোকক বেনাৰ যোগান ধৰিলে, কিন্তু এতিয়াও তেওঁলোকে লগোৱা নাই। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই মুহূৰ্তত? প্ৰথম কথা, অসমত অসমীয়াৰ অস্তিত্ব থাকিব লাগিব, সংগ্ৰাম অব্যাহত থাকিব আৰু সংগ্ৰাম অৱধাৰিত হ'ব। আৰু অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত আমি যিটো এটা তেখেতলোকক ধৰা বন্ধা দিন বান্ধি দিছিলোঁ, সেই দিনৰ ভিতৰত তেখেতলোকে কাম কৰা নাই। পৌৰসভাই বিষয়টো অকণমান হাতত লৈছিলে, এনাউন্সমেণ্ট কৰিছিলে, তেখেতলোকক লেটাৰো দিছিলে, কিন্তু এতিয়ালৈকে ব্যৱসায়িক প্ৰতিষ্ঠানে সেই কামবিলাক কৰা নাই। আজি গোটেই আমি শিৱসাগৰখন এপাক ঘূৰিছোঁ ৰাতিপুৱাই, সেই কথাবিলাকলৈ আলোচনা হৈছে। আৰু অহা কালিলৈ গোটেই শিৱসাগৰত আমি হৰ্ডিংছ পাম, যিহেতু হৰ্ডিংছ আমি বনাই থৈছিলোঁ। আমি এসপ্তাহৰ সময়সীমা দিম। যদি এসপ্তাহৰ সময়সীমাৰ ভিতৰত তেখেতলোকে কাম নকৰে, তেতিয়াহ'লে সেই ব্যৱসায়িক প্ৰতিষ্ঠান আমি বন্ধ কৰি দিওঁ। এইটো স্পষ্ট কথা, কাৰণ ভাষাক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহয়, জাতিক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহয়, আৰু খিলঞ্জীয়া থলগেলি ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কোনো কম্প্ৰমাইজ নহয়। আন্দোলন চলি থাকিব, আন্দোলন অৱধাৰিতভাৱে নিশ্চিতভাৱে হ'ব। বিষয়টো যিটো জাগৰণ সৃষ্টি হৈছিল বিষয়টোৰ ক্ষেত্ৰত, আৰু বিশেষকৈ সমগ্ৰ অসমতে শিৱসাগৰ জিলাত যি প্ৰতিক্ৰিয়া হৈছে সমগ্ৰ অসমতে বিয়পি পৰিছিল। এতিয়া ক'ৰবাত যেন স্থিমিত হৈছে নি, এনেকুৱা ধাৰণা হৈছে জনসাধাৰণৰ? নাই, বিষয়টো স্থিমিত হোৱা নাই। বিষয়টোতো চলি আছে। এতিয়া আমি গণসংযোগৰ কাৰণে আমি যিখিনি যাৱতীয় কাম কাজ আমি সেইখিনি কৰি আছোঁ, কাৰণ 1 লাখ মানুহ গণসংযোগৰ কাৰণে অলপ সময়ৰ প্ৰয়োজন হয়। গতিকে তাৰ কাৰণে আমি লাগি আছোঁ। আৰু আনুষংগিক যিবিলাক কথা সেইবিলাক আমি পাতি থকা হৈছে, পাতি নথকা নহয়। আৰু অসমীয়া ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত যিবিলাক আমি কাৰ্যসূচী হাতত লৈছিলোঁ, সেই কাৰ্যসূচীটো অহা কালিলৈৰ পৰা আপোনালোকে দেখা পাব। কাৰণ আমি এটা টাইম দিছিলোঁ, টাইমৰ ভিতৰত তেখেতলোকে কাম কৰা নাই। কাৰ্যসূচীটো কাইলৈৰ পৰা লোৱা হ'ব, যদি নলয় ব্যৱস্থা আমি গ্ৰহণ কৰিম। গতিকে কোনো ধৰণৰ কম্প্ৰমাইজ নহয়, আৰু জাতিটোৰ ৰক্ষাৰ স্বাৰ্থত, খিলঞ্জীয়াৰ অধিকাৰৰ স্বাৰ্থত কোনো ধৰণৰে কম্প্ৰমাইজ নহয়, আৰু আন্দোলন চলিবই, ৰাইজক সজাগ কৰিমেই। কিন্তু 10টা দাবীৰ ভিতৰত অন্যতম আছিল যে অসমীয়া ভাষাত বেনাৰ ব্যৱহাৰ কৰাটো। আৰু যিহেতু শিৱসাগৰৰ যুৱ দলত যিখন সভা হৈছিল, য'ত মন্ত্ৰী ইয়াৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু উপস্থিত আছিল, শিৱসাগৰৰ যিগৰাকী সেই সময়ৰ আয়ুক্ত তেওঁ উপস্থিত আছিল, আনকি আৰক্ষী অধীক্ষকো উপস্থিত আছিল, যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তিও আছিল। তাত যিসকল অনা অসমীয়া ব্যৱসায়ী তেওঁলোকে শৰাই লৈ ক্ষমা খুজিছিল গোটেই বিষয়টো সন্দৰ্ভত। এয়া তেওঁলোকৰ কৌশল আছিল নেকি যে বিষয়টো ইমানতে খাম কাটক, তাৰপিছত আৰু দেখা যাব যি হয় হয়? তেনেকুৱা কৌশলপূৰ্ণ স্থিতিত তেখেতলোক আছে বুলি আমি নাভাবোঁ, কাৰণ বহুতো এনেকুৱাও বাউৰাই মানুহ আছে যিবিলাকে নিজকে গৰ্বিত অসমীয়া বুলি কয়। যোৱাকালি আপোনালোকে আমি টিভিত এটা টক শ্ব' চাই আছিলোঁ। টিভিত টক শ্ব' চাই দেখিছোঁ যে গুৱাহাটীৰ ফাঁচী বজাৰ এজন ব্যক্তি কিশোৰ প্ৰসাদ জৈন, তেখেতে কিদৰে অসমীয়া ভাষা সাহিত্য চৰ্চা কৰিছে, সেই কথাবিলাক আমি দেখি আছোঁ। গতিকে বহুতো এনেকুৱা মানুহ আছে যি ব্যৱসায় কৰিব পাৰে, কিন্তু ব্যৱসায় কৰি নিজকে গৰ্বিত অসমীয়া বুলি কয়। গতিকে সেইসকলক আমি সেই হাইত আমি নথওঁ। আৰু শিৱসাগৰ এনেকুৱা বহু ব্যক্তি আছে যি নিজকে স্বাভিমানী অসমীয়া বুলি কয়, বুকুখন ফুলি যোৱাৰ
তেওঁলোকে অনুভৱ কৰে গতিকে সেইসকলৰ কথা মই নকওঁ কিন্তু যিসকল দুষ্ট প্ৰকৃতিৰ ব্যক্তি আছে তেখেতলোকতো আমি নাকি লগাবই লাগিব 100% অসমত থাকি অসমৰ হাৱাপানী খাই অসমৰ স্বাভিমান মান সকলো তেখেতলোকে বেলেগ এটা দিশলৈ পঠিয়াই দিব আৰু নিজৰ অকল ব্যৱসায়িক স্বাৰ্থত কাম কৰি থাকিব এইখিনি ক্ষেত্ৰত আমি সহ্য নকৰোঁ কিন্তু অসমীয়া ভাষাৰ ক্ষেত্ৰত কোনো কাৰণে কম্প্ৰমাইজ নহয় অহা কালিলৈ পৰা এটা প্ৰতিবাদ হ'ব প্ৰতিবাদ মানে কি এটা আন্দোলন হ'ব সেই আন্দোলনৰ পৰা আপুনি তাৰ ৰূপৰেখা কালিৰ পিছত আপুনি দেখা পাব ধন্যবাদ জনাইছোঁ পাৰ্থ গগৈ আছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আপুনি কি ক'ব যে পৌৰসভাৰ ফলক তেওঁলোকক দিলে য'ত নিজেও খৰচ কৰিবলগীয়া হোৱা নাই পৌৰসভাই যি ধৰণে অসমীয়া ভাষাৰ বেনাৰ বনাব লাগিছিল তেনেধৰণেই বনাই তেওঁলোকে দিছে তৈয়াৰ কৰি আৰু ইয়াৰ পিছত তেওঁলোকৰ কাম আছিল যে এই অসমীয়া ভাষাৰ বেনাৰসমূহ নিজ নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত লগোৱাটো কিন্তু এতিয়ালৈকে সেয়া দেখা পোৱা নগ'ল এতিয়া কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপোনালোকে চাওক প্ৰথম কথা হ'ল এটা ভাষা যদি নিশেষ হৈ যায় এটা ইতিহাস শেষ হ'ব আৰু ইতিহাস শেষ হ'বলৈ কোনো কাৰণতে এইটো দিব নোৱাৰে সেইটো কথা স্পষ্ট কথা আমি শিৱসাগৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে যিখন আচলতে আন্দোলন হৈছে এই আন্দোলনৰ এটা অন্যতম প্ৰধান দাবী আছে যে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা যিসমূহ বিপণী অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আদি কৰি যিসকল দোকান পোহৰা আছে আৰু সকলোতে আচলতে অসমীয়া ভাষাক আগস্থান দিব লাগিব কিন্তু এই দাবীটো আমাৰ লগত সহৱস্থান কৰি শিৱসাগৰৰ পৌৰসভাইও আচলতে নিৰ্দেশনা প্ৰেৰণ কৰিছিল অতি আশ্চৰ্যজনক কথা যে এতিয়ালৈ বহু সংখ্যক দোকানে আচলতে অসমীয়া ভাষাত আচলতে নাম ফলকসমূহ ব্যৱহাৰ কৰা নাই এইটো অতি আচৰিত হ'বলগীয়া কথা ইয়াত আমি এটা কথা তেওঁলোকক পুনৰবাৰ কৈছোঁ যে যিসকল দোকান আচলতে এতিয়াও এই মুহূৰ্ততো আচলতে অসমীয়া নাম ফলকসমূহ অসমীয়াকৰণ কৰা নাই তেওঁলোকক আমি পুনৰবাৰ এই নাম ফলকসমূহ অসমীয়াকৰণ কৰিব কৈছোঁ অন্যথা কিন্তু খুব কম সময়ৰ ভিতৰত ইতিমধ্যে আমি এসপ্তাহ সময়সীমা বান্ধি দিছোঁ এসপ্তাহৰ ভিতৰত যদি তেওঁলোকে এই ব্যৱস্থা আচলতে অসমীয়া নাম ফলক দিয়াৰ যদি ব্যৱস্থা কৰে কিয়নো আমি সকলোৱে কওঁ যে বৌদ্ধিক চিন্তা চেতনাৰ প্ৰাণকেন্দ্ৰ কঠীয়াতলী আচলতে শিৱসাগৰৰ পৰা আৰম্ভ হৈছে গতিকে শিৱসাগৰত আচলতে ভাষা জীয়াই ৰখাৰ দায়িত্ব আমাৰ নতুন প্ৰজন্মৰ গতিকে ভাষাক আগুৱাই লৈ যোৱাৰ দায়িত্ব আমাৰ নতুন প্ৰজন্মৰ অন্যথা প্ৰতি সময়ত যি ধৰণে অখিলঞ্জীয়া লোকে আচলতে খিলঞ্জীয়া লোকৰ ওপৰত যি ধৰণৰ অত্যাচাৰ অমানৱীয় মানে আচৰণ আচলতে কৰি আছে ইয়াৰ পৰিণাম আচলতে অদূৰ অনাদিকাললৈ আমাৰ উত্তৰ পুৰুষে ভুগিব লাগিব গতিকে আমি প্ৰথম অৱস্থাত আমাৰ ভাষাৰ পৰা আমাৰ অস্তিত্ব ৰক্ষাৰ এই সংগ্ৰামখন আমি আৰম্ভ কৰিব বিচাৰিছোঁ গতিকে পোনপ্ৰথমতে যিসকল লোকে এতিয়াও অসমীয়া ভাষাত ব্যৱহাৰ কৰা নাই হৰ্ডিং হ'ব আৰু কিন্তু এটা কথা স্পষ্ট যে অসমীয়া ভাষাৰ নামত অকল লিখিব লাগে এইকাৰণে যদি অকণমানকৈ ক'ৰবাত লিখে এইটো কিন্তু কোনো কাৰণতে অসমীয়া ভাষাৰ প্ৰতি সন্মান কৰা নুবুজায় গতিকে এটা কথা স্পষ্ট তেওঁলোকে অসমীয়া ভাষাটো ডাঙৰকৈ লিখি নাম ফলকসমূহ তাত আৰক তাত আমাক ক'বলগীয়া যদি অন্যথা এইটো নকৰে এসপ্তাহৰ পিছত নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই বিষয়টোৱে মই আপোনাক পুনৰবাৰ সুধিব খুজিছোঁ যে কৰিব লাগে কাৰণেহে তেওঁলোকে কৰিছে নেকি যে দল সংগঠনৰ প্ৰতিক্ৰিয়া দেখিলে যি জাগৰণ দেখিলে আন্দোলন দেখিলে স্বতঃস্ফূৰ্ত আন্দোলন দেখিলে গণতান্ত্ৰিক তে এইবোৰত ভয় খাই তেওঁলোকে কৰিব লাগে কাৰণেহে কামটো কৰিব নেকি যাৰ ফলাফলটো হ'ল যে তেওঁলোকে এতিয়ালৈকে এই বিষয়টোত অনীহা প্ৰকাশ কৰিছে বা আগ্ৰহ দেখুওৱা নাই তেনেকুৱা ধৰণৰ তেওঁলোকৰ মনোভাৱ আছে বুলি ভাবে নেকি নহয় তেওঁলোকক আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ যে অসমীয়া ৰাইজ স্বাভিমানী ৰাইজ তেওঁলোকে আমি সদায় স্বাভিমানেৰে জীয়াই থাকিব বিচাৰোঁ আমি মূৰ তুলি আমি জীয়াই থাকিব বিচাৰোঁ কোনো কাৰণতে মূৰ কৰি আমি জীয়াই থাকিব নিবিচাৰোঁ আৰু অদূৰ ভৱিষ্যতলৈ আচলতে আমি মূৰ তুলি আমি জীয়াই থাকিম গতিকে সেইটো কাৰণে তেওঁলোকক এটা কথা আমি স্পষ্ট ভাষাৰে কৈছোঁ যে আমি যেনেকৈ তেওঁলোকে আমাক যেনেকৈ সহনশীল বুলি যদি ভাবি ক'ৰবাত আমাৰ সহনশীলতাক দুৰ্বলতাৰ স্থিতিয়ে তেওঁলোকে যদি চাইছে ইয়াৰ পৰিণাম কিন্তু ইয়াৰ অনাগত দিনত কিন্তু ভয়ংকৰ হ'ব আমি কৈছোঁ শিৱসাগৰবাসী ৰাইজে আচলতে ৰামৰ ৰূপো দেখাব জানে কিন্তু প্ৰয়োজন সাপেক্ষে ৰাৱণৰ ৰূপো দেখাবলৈ কিন্তু বাধ্য হ'ব গতিকে সময় থাকোঁতে আমি তেওঁলোকক কৈছোঁ আমি যিটো আহ্বান জনাইছোঁ এই আহ্বানটো তেওঁলোকে আহ্বানটো গ্ৰহণ কৰক নহ'লে তেওঁলোকক খুব কমৰ ভিতৰত এই আহ্বানটো তেওঁলোকে কিন্তু প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সাজু থাকিবৰ কাৰণে আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ পৰৱৰ্তী পদক্ষেপ কি হ'ব আপোনাৰ নিশ্চয়কৈ যদি যিসকল দোকানে ইয়াৰ পিছতো যদি আমি আহ্বান জনোৱাৰ পিছতো অনুমোদন কৰাৰ পিছতো যদি তেওঁলোকে হৰ্ডিংসমূহ তেওঁলোকে আচলতে নাম ফলকসমূহ অসমীয়াকৰণ নকৰে নিশ্চয়কৈ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ দোকানসমূহ আচলতে বন্ধ কৰি দিয়াৰ দৰে কাৰ্যসূচী আমি হাতত তুলিবলৈ বাধ্য হ'ম ইয়াৰ কাৰণে যদি কিবা অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হয় খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যদি আমি জেল যাবলগীয়া যদি সাজু হয় আইনৰ আওতাত যদি যাবলগীয়া আমি নিশ্চয়কৈ আমি সাজু আছোঁ ধন্যবাদ জনাইছোঁ পাৰ্থ বিষয়টো এনেধৰণে পাপৰি যে যি ঘটনা শিৱসাগৰত সংঘটিত হৈছিল যে এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ আৰু তেওঁক শাৰীৰিকভাৱে নিগ্ৰহ কৰা হৈছিল তাৰপিছতেই শিৱসাগৰ জিলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল দল সংগঠন ওলাই আহিছিল আৰু শিৱসাগৰৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই বিষয়টোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু ইয়াৰ পৰা এটা ধনাত্মক দিশ সেই সময়ত ওলাই পৰিছিল যে সমগ্ৰ অসমৰ চুকে কোণে এই বিষয়টোৰ প্ৰভাৱ পৰিছিল আৰু যাৰ ফলত সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু অৱশেষত যিগৰাকী শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তেওঁ হস্তক্ষেপ কৰিবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হ'ল আৰু বিশেষকৈ এটা বাৰ্তা গৈছিল সেই সময়ত অসমীয়া লোকলৈ যে অসমত
অনা অসমীয়াৰ দপদপনি নচলিব, খিলঞ্জীয়াসকলৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব। আৰু তাৰ দাবীৰ 10টা দাবীৰ ভিতৰত অন্যতম আছিল যে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে আৰু সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত যি বেনাৰ আছে সেই বেনাৰসমূহ অসমীয়া ভাষাৰ হ'ব লাগিব। আৰু এই ক্ষেত্ৰত শিৱসাগৰ পৌৰসভায়ো উদ্যোগ গ্ৰহণ কৰিছিল আৰু তেওঁলোকে ইতিমধ্যে সেই বেনাৰসমূহ অসমীয়া ভাষাত তৈয়াৰ কৰি সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অৰ্পণ কৰিছে হাতত। আৰু তাৰ পিছত তেওঁলোকৰ দায়িত্ব আছিল যে এই বেনাৰসমূহ লগোৱা, কাৰণ য'ত তেওঁলোকে নিজৰ জেপৰ ধনো হয়তো খৰচ কৰিবলগীয়া হোৱা নাই। গতিকে এই ক্ষেত্ৰত সচেতনতা অসমীয়া ৰাইজে দেখুৱাইছে। আৰু অন্য হাতেদি বিষয়টো এনেকুৱা আছিল, যেতিয়া সমগ্ৰ বিষয়টোৰ সমাধান সূত্ৰ উলিওৱা হৈছিল যে শিৱসাগৰৰ যুৱদলত যিখন সভা হৈছিল তাত আহি যিসকল অনা অসমীয়া লোক তেওঁলোকে অসমীয়াৰ যি পৰম্পৰা, অসমীয়াৰ যি সংস্কৃতি সেইসমূহ তেওঁলোকে প্ৰদৰ্শন কৰি শৰাই লৈ তেওঁলোকে অসমীয়া ৰাইজৰ আগত তেওঁলোকে ক্ষমা ভিক্ষা কৰিছিল আৰু সেয়া সহজভাৱে গ্ৰহণ কৰিছিল আৰু বিষয়টো তাতে সমাধান হৈছিল। কিন্তু এতিয়া বিষয়টো আহিলে যে সেই 10টা দাবীৰ ভিতৰত অন্যতম অসমীয়া ভাষাৰ বেনাৰ লগোৱাটো, যি ক্ষেত্ৰত তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিব লাগিছিল যে নিজেই উদ্যোগ এই ক্ষেত্ৰত ল'ব লাগিছিল, যদিহে প্ৰকৃততে তেওঁলোকে নিজকে অসমীয়া বুলি ভাবে বা শিৱসাগৰৰ তেওঁলোকে অভিন্ন অংগ বুলি তেওঁলোকে ভাবে বা শিৱসাগৰৰ সমাজ ক্ষেত্ৰখনত তেওঁলোকৰ অৱদান আছে বুলি ভাবে, তেনেহ'লে তেওঁলোকে অসমীয়া বেনাৰ লগোৱাৰ ক্ষেত্ৰত তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিব লাগিছিল। কিন্তু এতিয়ালৈকে সেই আগ্ৰহ প্ৰকাশ কৰা দেখা নগ'ল। আৰু যাৰ ফলত ইতিমধ্যে দল সংগঠনসমূহে স্পষ্ট কৰি দিছে যে আটাচুৰ সভাপতি বসন্ত গগৈ ইতিমধ্যে ঠিক আছে শংকৰ, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।